বকো বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬২ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন নতুন সমিতি গঠন আজি মুকলি সভা ৰাজ্যৰ ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ উদ্দেশ্যে অহৰহ চেষ্টা অব্যাহত ৰাখি জাতিটোৰ হকে কাম কৰি অহা জাতীয় সংগঠন ৰাভা জাতীয় পৰিষদৰ বকো বনগাঁও আঞ্চলিক সমিতিৰ এইবেলি ৬২ সংখ্যক বাৰ্ষিক অধিৱেশন বকুৰ লাংকুনা দাখিলিপাৰা আৰু খটখটি গাঁও শাখা সমিতিৰ উদ্যোগত আয়োজন কৰা বকো বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ অধিৱেশনখন আনুষ্ঠানিকভাৱে ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয়। ইফালে ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সোণেশ্বৰ ৰাভাক সভাপতি আৰু উৎপল ৰাভাক সম্পাদক হিচাপে লৈ গঠন কৰা হয় বকো বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সমিতিখন। ইফালে আজি ৯ ফেব্ৰুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা অধিৱেশনৰ মূল কাৰ্যক্ৰমণিকা অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন স্মৃতি তৰ্পণ গছপুলি ৰোপণ সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভাত জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশৰ ওপৰত আলোকপাত কৰা হয়। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্টাৰ লাইভ। মই নিউজ চেনেলক নমস্কাৰ জনাইছোঁ। আমাৰ ৮ ফেব্ৰুৱাৰী দিনাখন কাৰ্যসূচী আছিলে পঞ্জীয়ন আৰু প্ৰতিনিধি সভা। তাৰপিছত আমাৰ সকলক আমি ভাগ খুৱাইছোঁ, খুৱাইছোঁ, কিবা কৰিবলৈ খুৱাইছোঁ। তাৰপিছতে আমাৰ সাতচল্লিছ সন্ধিয়া আছিল ৮ তাৰিখৰ দিনাখন। তাৰপিছত আমাৰ অসমৰ ৰাইজে সাতচল্লিছ সন্ধিয়াখন খাইছে। তাৰ পিছৰ পৰ্যায়ত ৯ ফেব্ৰুৱাৰী আজি আমাৰ ৰাভা জাতি পৰিষদে জাতিটোৰ হকে যিটো এটা মানে বৰ্তমান পৰিস্থিতিৰ লগত মিলাই যিখিনি চেষ্টাৰে জাতীয় সংগঠনৰ দল হওক বা আমাৰ জাতীয় পৰিষদৰ লোকসকলে হওক গণ্যমান্য ব্যক্তিসকলে ৰাভা জাতিৰ উত্তৰণৰ ক্ষেত্ৰত বহুত বহুত ভাল ধৰণে ভাল বনাইছে আৰু সকলো সমাজে ভাই বন্ধুৱে ইয়াত যোগদান কৰিছে। থেংক ইউ।